হয়, এই মুহূৰ্তত সকলোকে স্বাগতম জনাইছোঁ আৰু দিবলৈ ওলাইছোঁ এক ব্ৰেকিং নিউজ। লক্ষীপুৰৰ গাৰা ব্ৰিজৰ সমীপথত এয়া দেখিছে স্ক্ৰীণত, গাৰা ব্ৰিজৰ সমীপথত এখন মাল ভৰ্তি 12 চকীয়া ট্ৰাক বাগৰি পৰিল আৰু কথামপি প্ৰাণ ৰক্ষা পৰিল ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে লক্ষীপুৰ গাৰা ব্ৰিজৰ সমীপথত আজি পুৱাৰে ভাগত এই ঘটনা সংঘটিত হৈছে। যদিও কাৰো কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই, কিন্তু গাড়ীখনত মাল ভৰ্তি আছিল। এয়া আপোনালোকে দেখিছে মাল ইতিমধ্যে আনলোড কৰা হৈছে। বেলেগ এখন গাড়ী লৈ আহি মাল আনলোডিঙৰ কাম চলি আছে। আৰু এয়া দেখিছে লক্ষীপুৰৰ সমীপথত লক্ষীপুৰৰ গাৰা ব্ৰিজৰ সমীপথত আজি পুৱাৰে ভাগত এক দুৰ্ঘটনা সংঘটিত হয়, যদিও কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই। কথামপি প্ৰাণ ৰক্ষা পৰিল ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ। টাইমছ অফ লক্ষীপুৰৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া লক্ষীপুৰত আজিৰ ঘটনা। কিছু সময় আগতে আচলতে দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু তাৰে কিছু দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। লক্ষীপুৰৰ গাৰা ব্ৰিজৰ সমীপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন মাল ভৰ্তি ট্ৰাক।